গোলাঘাট সমষ্টিৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পাছৰে পৰা উন্নয়নৰ ধাৰা অব্যাহত ৰাখি বেকাজান গাঁও পঞ্চায়তৰ ৰাইজৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। আজি চেনিজানৰ পকী দলং, গায়নবাৰী গাঁৱৰ পকী দলং, দকলঙীয়া গাঁৱৰ পথ, অজয়নগৰৰ পথ আৰু পকী দলঙৰ কাম শুভাৰম্ভ কৰে মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিনিধি তথা সমাজকৰ্মী পোনা বৰা ডাঙৰীয়াই। গোলাঘাট সমষ্টিৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পিছৰে পৰা বেকাজান গাঁৱৰ পঞ্চায়তৰ উন্নয়নৰ ধাৰা দেখি পোৱাত বেকাজান গাঁও পঞ্চায়তৰ ৰাইজ আনন্দিত হোৱা পৰিলক্ষিত হৈছে। আজি অনুষ্ঠিত কৰা কেইবাটাও কামৰ শুভাৰম্ভস্থলীত কেইবা শতাধিক ৰাইজৰ উপস্থিতিত তাকেই প্ৰমাণ কৰা দেখা গ'ল। ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। যে আমি পূৰ্বতে গোলাঘাট সমষ্টি এলেকাৰ মানুহ আছিলোঁ, গতিকে এতিয়া আমি বেকাজানটো তিতাবৰ সমষ্টি অন্তৰ্গত বেকাজান গাঁও পঞ্চায়ত আছিলে। বেকাজান গাঁও পঞ্চায়তখন এখন ডাঙৰ পঞ্চায়ত আছিল। এই পঞ্চায়তখনত 16,000 ভোটাৰ আছিল। 16,000 ভোটাৰৰ মাজত আমি ইয়াতে দুখন পঞ্চায়ত আমাৰ মন্ত্ৰী অজন্তা নেওগ বাইদেৱে দুখন পঞ্চায়ত বনালে। দুখন পঞ্চায়তৰ নাম হৈছে এখন বেকাজান ক আৰু এখন বেকাজান খ। গতিকে দুইখন পঞ্চায়তৰ ভিতৰুৱা ৰাস্তা পদূলি, দলং, মথাউৰি ইত্যাদি বহুত জৰাজীৰ্ণ এটা ৰূপ থকা পঞ্চায়ত হিচাপে আছিল। যেতিয়াৰ পৰা আমাৰ বেকাজান গাঁও পঞ্চায়তখন দুইখন পঞ্চায়ত আমাৰ গোলাঘাট সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ পিছত আমাৰ ইয়াত বেকাজান গাঁও পঞ্চায়তত ৰাস্তা যথেষ্ট পকী হৈছে। এতিয়ালৈকে আমি 7টামান ৰাস্তা পকীকৰণ কৰা হৈছে। 3খন দলং আজি আমি ইয়াতে আধাহিলা কৰা হৈছে আৰু এটা ৰাস্তা আজি আধাহিলা কৰা হৈছে আৰু এটা ৰাস্তা শুভ উদ্বোধন কৰা হৈছে। ইয়াৰ লগতে সংগতি ৰাখি অৰুণোদয় হিতাধিকাৰীয়ে হওক, অংগনবাদী কেন্দ্ৰই হওক, 8টা অংগনবাদী কেন্দ্ৰ, কমিউনিটি হ'ল 2টা, নামঘৰ প্ৰায় এতিয়ালৈকে 45টামান নামঘৰত অসম দৰ্শন আঁচনিৰ যোগেদি উপকৃত কৰা হৈছে। পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডতে পঞ্চায়তৰ পুঁজিয়ে সৰু সৰু কামবিলাক কৰা হৈছে।
গতিকে পূৰ্বৰ তুলনাত সমষ্টিটো আমাৰ গোলাঘাটত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ কৰ্মদক্ষ মন্ত্ৰী অজন্তা নেওগ বাইদেৱে এই দুয়োখন পঞ্চায়ততে এটা অভূতপূৰ্ব উন্নয়ন কৰিবলৈ সক্ষম হৈছে, যাৰ কাৰণে ৰাইজৰ যি সহযোগিতা পাইছে বাইদেউ আনন্দিত হৈছে। আগন্তুক দিনত ইয়াতকৈ আৰু বহু এই পঞ্চায়ত দুইখনতে কৰিবলগীয়া আছে। সেই কামখিনিও আমাৰ মন্ত্ৰী মহোদয়ে কাম কৰা সদায় প্ৰতিশ্ৰুতি ৰাইজৰ মাজত দিছে আৰু অজন্তা নেওগ বাইদেউৰ প্ৰতিশ্ৰুতি সদায় প্ৰতিশ্ৰুতি হৈ নৰয়, প্ৰতিশ্ৰুতি সদায় কাৰ্যকৰী কৰে। সেই ক্ষেত্ৰত আমাৰ বিশ্বাস আছে। গতিকে আমি এই দুইখন পঞ্চায়তৰ আৰু বহু উন্নয়নৰ কাম কৰিবলগীয়াখিনি হয়তো বাইদেৱে আহি থকা দিনত সম্পূৰ্ণ কৰিব।